আমাৰ লগত আছে অঞ্জন দা, ডক্টৰ অঞ্জনজ্যোতি বৰা। তেখেতৰ পৰা আজি আমি বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সময়ত পোৱা মানসিক চাপ আৰু কোনটো কেৰিয়াৰ ললে কোনজন ছাত্ৰই বেছি সুবিধা পাব, কেনেধৰণে আগবাঢ়িব এই বিষয়ে তেওঁ জনাব। মানসিক চাপটো বৰ্তমান সময়ত বহুত বেছি নহয় জানো অঞ্জন দা? প্ৰত্যেকজন মানুহৰে বেছি, কিন্তু তাৰ লগতে ছাত্ৰ-ছাত্ৰীসকল যদি সৰু হৈ থাকে কিন্তু তেওঁলোকৰ চাপটো যথেষ্ট বেছি। এই কথাটো আমাৰ সকলোৰে লক্ষ্য হৈছে যে তেওঁলোকক কেনেবাকে অকনমান কম চাপত ৰাখিব পাৰি নেকি, কিতাপৰ বুজাত অকমান কম কৰিব পাৰি নেকি। ত' তেনেকেই হয় এইটো বস্তু আৰম্ভ কৰা গৈছিলে। ছাত্ৰ-ছাত্ৰীৰ মানসিক চাপটো কেনেকে আমি নিয়ন্ত্ৰণ কৰি কমাই ৰাখিব পাৰো। আৰু ভৱিষ্যত পৰিকল্পনা তেওঁলোকৰ কেনেকুৱা হ'ব লাগে, মানে যিটোৱে তেওঁলোকক অলপ সেই বিষয়েও নিশ্চিন্ত কৰিব পাৰে ন, সেইটো এটা চাপ হয় যে আগলৈ গৈ মই কি কৰিম। হয়। আজি দেখোন সকলোতে কম্পিটিশনেই বেছি, ত' মই কি নৰ্মেলি এটা ছাত্ৰ হিচাপে বৰ বেছি মোৰ জ্ঞানো যদি নাথাকে, মানে এনেকুৱা কি পাঁচটা নহয় ন, ত যদি হয় হয় সকলোৰে জ্ঞানটো একেই নহয় তেনেহলে ইমান বেছি কম্পিটিশ্যনৰ যুগ, যদিহে কোনোবা ছাত্ৰ-ছাত্ৰী এজনে বোলে 90% মাৰ্কচ পাইছে, মই বোলে দেখোন যেনে তেনে 60% পাইছো, তেনেহলে মই কি একোৱে কৰিব নোৱাৰিম নেকি? ঘৰত দেখোন চবে গালিয়ে হয় দিয়ে যে তই যেনে তেনে ছেকেণ্ড ডিভিজনটোহে পাৱ, ত' তেনেকুৱা এজন ছাত্ৰ বা ছাত্ৰীৰ কাৰণে তেওঁৰ নিজৰ এটা চিন্তা ক্ৰিয়েট হৈ গৈ থাকে। বাকী কিছুমান বাহ্যিক খেল খেলি ভাল পায়, ঘৰত খেল খেলিব নিদিয়ে, ত' তেনেকুৱা বিলাকতো সকলোৰে থাকেই। বা হয় ঘৰত হয় বেলেগ কিবা এটা পৰিৱেশ আছে যাৰ কাৰণে নেকি সি পঢ়িবলৈ দিগদাৰ হৈছে, সি ভাল পোৱা নাই। যাৰ লগৰ ল'ৰাটোৰ যেতিয়া স্কুল যায়, ধৰা বেলেগকে যায়, কাৰত যায় বা হেৰিয়াত যায়, কোনোবা আকৌ গভৰ্ণমেণ্ট স্কুলতো আজিৰ দিনতো চাইকেলতো যায়, কিন্তু স্বাস্থ্যকৰ কোনটো, চাইকেলত বা খোজকাঢ়ি স্কুল যোৱাটোহে স্বাস্থ্যকৰ। হয়, এতিয়া অ মানসিক চাপৰ ক্ষেত্ৰত অকল যে যিসকল পঢ়াৰ ক্ষেত্ৰত দুৰ্বল তেওঁলোকৰ নহয়, পঢ়াৰ ক্ষেত্ৰত সবল যিসকলৰ যিটো এবিলিটি, তাৰ অ এবিলিটিটো বেছি থাকিলেও বিভিন্ন ধৰণৰ ঘটনাৰ সন্মুখীন হ'ব হয়। যদি 98ও পাইছে, 99 কিয় নাপালি বুলি, সেইটোতো এটা এক প্ৰকাৰৰ মানসিক চাপ নহয় জানো? এইটোৱে লাষ্টত গৈ 100 এটা আপন চাপ হৈ 100 যায়, আপন 100, বিশেষকে এতিয়া পেৰেণ্টছসকলে বিশেষকে এতিয়া আমাৰ এইটো হৈছে ক্ষেত্ৰত কি অ'। এই যে নিট পৰীক্ষাটোত যে কিছুমানে চুইচাইডে কৰি দিছে, ভাবিছচোন। হয় হয়। কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে খুব 10ৰ ওপৰত তেওঁলোকে চুইচাইড কৰি দিছে নিট পৰীক্ষাটো ইফাল সিফাল হোৱাৰ কাৰণে। কিন্তু তেনেকুৱা হ'ব নালাগে আচলতে, মানসিক ভাৰসাম্য এটা ছাত্ৰ-ছাত্ৰী এজনৰ থাকিব লাগে। হয় অকল এটা পৰীক্ষা ত কেন্দ্ৰিক হিচাপে মানুহ কেতিয়াও চুইচাইড কৰিবলৈ গ'লে এইটো মানে সবল মানসিকতা এটা নেদেখায়। ইট শুড নট ৰিফ্লেক্ট তেতিয়াহ'লে আমি ইম্পেচেঞ্চ। অ'কে। আমি প্ৰথমতে এজ গ্ৰুপত ভগাই লওঁ, প্ৰথমতে আমি প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰো, প্ৰাথমিক বিদ্যালয়ৰ পৰা হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী, তাৰপিছত কলেজীয়া ছাত্ৰ-ছাত্ৰী আৰু ইউনিভাৰ্চিটি লেভেলৰ ছাত্ৰ-ছাত্ৰী, এই প্ৰকাৰে ভগাই ললে আপুনি প্ৰথমৰ পৰা শেষলৈকে মানে যিটো স্তৰ আছে, সেই স্তৰ বিলাকত বেলেগ বেলেগ ধৰণে মানসিক চাপ নিয়ন্ত্ৰণ কৰিব পৰা কেপাচিটি থাকে, নহয় জানো? উম ছাত্ৰ-ছাত্ৰীসকলৰ কেপাচিটি পি এইচ ডি কৰা ষ্টুডেন্ট এজনৰ যিটো প্ৰব্লেম চলভিঙৰ কেপাচিটি বা যিটো প্ৰেচাৰ কন্ট্ৰলৰ যিটো নাই সেইটোতো কেপাবিলিটি বহুত সেইটো আগলৈ বেছি গুচি গ'লো। এতিয়া আমি হয় একদম বেছিক ষ্টেজত যদি আমি চাওঁ যে ছাত্ৰ-ছাত্ৰী এজনৰ কেনেকুৱা কণ্ডিচন হয় যে সৰুতে আমি ধৰা হয় বোলা এটা বহুত সুন্দৰ ৱৰ্ড আছে, যিটো নেকি মই ইণ্ডিয়াৰ ডাইৰেক্টৰ মনোজ ছাৰৰ লগত পাতোতে ডিচকাচ কৰিছো দেই। যে হৈছে হয় কি যে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক মানে সৰু পাই স্কুল গোইং কিডছ হয়, প্লে স্কুলত যায়, তাৰপা লাহেকে 1-2ত যায়, সময়তো তেওঁলোকে বহুত কিছু কথা চিন্তা কৰিব নোৱাৰে যদিও তেওঁলোকৰ কিছুমান মনত উৎসুকতা আহি যায়, কাৰণ তেওঁলোকে কথা কবলৈ শিকিছে, খেলিবলৈ শিকিছে, ত' তেনেদৰে যদি ঘৰখন এৰি পেলাই তেওঁলোক স্কুল গৈছে, বেলেগ দুজন মানুহ লগ পাইছে, ভয় খাইছে, সি কান্দিছে, ত' সেইবিলাক এক্সপ্ৰেচন চলি থাকে। কিন্তু হয় কি যেতিয়া তেতিয়ালৈকে প্লে স্কুলত থাকে একো দিগদাৰ নাই, কিন্তু লাহেকে যেতিয়া মাৰ্কশ্বিটৰ কথা আহি যায়, তেতিয়া আমি সেই সৰু ল'ৰা-ছোৱালীটোকে কওঁ যে ইমান হ'ল, তাৰ লগৰটোৰ ইমান হ'ল, তাৰ বেছি হ'ল, তাক আমি বাহ কলো, ত' সি লাহে লাহে আমাৰ থিংকিং প্ৰচেছটোত এডপ্ট হ'ব লাগি গ'ল যে নম্বৰ লাগে আৰু কি লাগে, ত' লাহে লাহে সি যদি খেলিব বিচাৰে খেলিছে, নহ'লে সি লাহে লাহে এৰিছে, গম পাইছা নাই? হয় হয় ত' সেই তেনেকে আমি তাক এটা আমাৰ এনভাইৰনমেন্টে তাক ঢাল খুৱাই লৈ গ'লো। হয় হয়, মই প্ৰথমতে মানে আপোনাক ক'ব খুজিছো যে এজ গ্ৰুপ হিচাপে ধৰি লওক আপুনি অ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বা হাইস্কুল লেভেলৰ ছাত্ৰ-ছাত্ৰী
তাৰপিছত কলেজীয়া লেভেলৰ আমি প্ৰথমতে একদম বেছিক লেভেলৰ মানে ধৰি লওক প্ৰাথমিক বিদ্যালয় বা হাইস্কুল আমি স্কুল লেভেলৰ খিনিয়ে যিসকলৰ প্ৰথম ডিছকাছ কৰি যিসকলৰ ল'ব পাৰো। যিসকলৰ মানসিক স্তৰটো ইমানো উন্নত নহয় কিবা এটা ক'লে তেওঁলোকৰ মানে বস্তুটো গাত হৈছে লাগে কি বা তেওঁলোকক এটা প্ৰপাৰ গাইডেন্স লাগিব ক্লাছ 12 লৈকে আৰু ক্লাছ 12 হয় পিছত আচলতে কি হৈ যায় মাক দেউতাকো ফ্ৰেণ্ডলি হ'ব লাগিব আৰু তাকে নহলে তেওঁলোকে নিজৰ মতে চাউলিবলৈ যাওঁতে মানে 12 পাছ কৰাৰ পিছত আফটাৰ 18 ইয়াৰ্ছ তেওঁলোকৰ নিজৰ কিছুমান চিন্তা চৰ্চা আহি যায় ত' ইণ্ডিপেণ্ডেন্টলি হয় কৰিবলৈ হলে তেওঁলোকে যদি মাক দেউতাকৰ সন্মতি লবলৈ হয় তেনেহলে মাক দেউতাকৰ লগত ফ্ৰেণ্ডলি হ'ব লাগিব ত' সেইটো কাৰণে এটা বয়সৰ পিছত তেওঁলোকৰ লগত ফ্ৰেণ্ডলিও হ'ব লাগিব কিন্তু অনুশাসনটো পুৰা থাকিব লাগিব ক্লাছ 10 হয় লৈকে এতিয়া হয় হৈছে কি যে আমি প্ৰথম কথা হৈছে যে তেওঁলোকক বুজি পাব লাগিব শিক্ষক শিক্ষয়িত্ৰী হিচাপে হওক বা পিতৃ মাতৃ হিচাপে হওক মানে হয় পেৰেণ্টছ আৰ দা বেষ্ট টিচাৰ্ছ বুলি কোৱা যায় প্ৰথম গুৰু মাক দেউতাকক বুলিয়ে কোৱা যায় ত মাক দেউতাকে যিটো হয় শিক্ষা দিছে সেইটোৰ ওপৰত সেইটোৱে ল'ৰা ছোৱালীৰ জীৱনত এটা ডাঙৰ চাপ দি যায় হয় মানে ঘৰখনৰ পৰিৱেশ আৰু সমাজখন সেইটো এটা হয় ডাঙৰ চাপ দিয়ে হয় এতিয়া ভৱিষ্যত মানসিক চাপ হ'ব পৰা বিভিন্ন ধৰণৰ কাৰণ থাকে নহয় জানো তাৰ ভিতৰত এটা কাৰণ হ'ল মেমৰি প্ৰব্লেম থাকে কিছুমানৰ যাৰ কাৰণে তেওঁলোকে নম্বৰ কম পায় বা তেওঁলোকে অংক হয়তো কৰিব নোৱাৰে কিন্তু ছচিয়েল চাইন্সত ভাল বা লিটাৰেচাৰত ভাল এইটো ক্ষেত্ৰত দুইটা বেলেঞ্চ হাইস্কুল লেভেলত লৈকে বেলেঞ্চ কৰিব লগা হয় নহয় জানো গোটেইকেইটা ছাবজেক্ট থাকে এই ক্ষেত্ৰত তেওঁলোকে যিটো ছাবজেক্ট নোৱাৰে কেনেকৈ আগবাঢ়িব আৰু মেমৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে কাম কৰিব সেই বিষয়ে অকমান আপুনি জনাওকচোন আৰু আপুনিতো এইটো দিশত কাম কৰি আছে গতিকে অকনমান আইডিয়া দিয়ক তেওঁলোকক যাতে তেওঁলোকে অকমান নিজকে উন্নীত কৰিব পাৰে মই সৰু পৰাই আৰম্ভ কৰিছিলো নহয় জানো মই প্লে স্কুলৰ কথা হয় কলো তাৰপিছত আমি যেনেকে মাৰ্কচ অৰিয়েণ্টেড কৰিলো নম্বৰ হিচাপত আমি তেওঁলোকক জাজ কৰিব বিচাৰিলো আৰু তেওঁলোকে যিখিনি বেছি নম্বৰ পালে কিন্তু তাৰ লগতে হৈ যায় কি অকল নম্বৰটোৱে নহয় আচলতে কাৰোবাৰ যদি খেলাৰ প্ৰতিভা আছে ন ত সেই ক্ষেত্ৰতো আমি তেওঁলোকক গুৰুত্ব দিব লাগে এতিয়া অলপ দিনৰ আগত মই এজন ল'ৰা লগ পাইছিলো আমাৰ শিৱসাগৰ হয়তো শিৱসাগৰত কিন্তু স্পৰ্টছত যথেষ্ট গুৰুত্ব দিয়া গৈছে তাৰ নাম মানৱ দৰা আৰু সি নেচনেল স্পৰ্টছ একাডেমী ঔৰংগাবাদত আছে ক্লাছ 10ৰ পৰীক্ষা সি দিবলৈ আহিছে আৰু তাক মই ট্ৰেইনতে পাই পেলাই যিমান পাৰি অলপ বছৰ পঢ়াই দিলো আৰু সি মোক কৈছেও যে চাইন্সত যথেষ্ট ভাল মাৰ্ক পাইছে ফাৰ্ষ্ট ডিভিজনটো পাইছে চাইন্সত 71 পাইছে মানে তাৰ আই কিউটো ভাল ঠিক আছে হয় যদিও সি স্পৰ্টছত আছে তাৰ আই কিউটো ভাল ত' তেনেকে যদি কোনোবা ছাত্ৰ বা ছাত্ৰী স্পৰ্টছত আছে আৰু তাৰ পিছতো সি অৱশ্যে স্কুল গেমছত গ'ল্ড মেডেল পাইছে দেই আৰু হয় সেই স্কুল গেমছত গ'ল্ড মেডেল পোৱাৰ কাৰণে সি তোমাৰ টেষ্ট পৰীক্ষা নিদিয়াকে ডাইৰেক্ট মেট্ৰিক দিবলৈ পাইছে ত' হয় এতিয়া কথা হৈছে কি যে খেলা সকলোবিলাক ল'ৰা ছোৱালীৰ আকৌ তাৰ লেখিয়াকে ফাৰ্ষ্ট ডিভিজন এটা ক্লিয়াৰ কৰাৰ কেপাচিটি নাথাকিবও পাৰে নহয় এতিয়া হয় সেইকাৰণে কোৱা গৈছে যে আমি অকণ ডাইনেমিক্স হ'ব লাগিব আৰু মানে কি হৈ যায় যে ছাত্ৰ ছাত্ৰী এজনে যদি খেল ভাল পায় ন ত খেলতো আমি তাক যদি আহি যায় তে দিয়াটো উচিত এতিয়া যিটো আমাৰ এৰিয়াত আছে পাঞ্জাৱত আছে স্পৰ্টছ তাৰ পৰা এতিয়া আমাৰ হয় ইহঁতি কাপ এটা জিকি অনা নাই জানো গতিয়া হয় কাপটো কি জিকি আনিলে গতিকে আমাৰ য'ত হয় নেকি অসমৰ বা নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী যথেষ্টখিনি আছে সেই তেওঁলোকৰ স্পেচিয়েল যিটো কচিং একাডেমি এটা আছে আৰু সেইটো গৈ পেলাই আজি গটীয়া খাপ জিকিছে য'ত আমাৰ ভাৰতীয় ফুটবল টিম হিচাপে এতিয়ালৈকে এটাও পোৱাই নাই হয় কিন্তু ইহঁতি কেনেকুৱা টেলেণ্ট হয় ইহঁতি 16-17টা গ'ল দি দিছে ব্ৰাজিলিয়ান টিম এটাৰ লগত ব্ৰাজিলিয়াৰ যিটা সৰু ল'ৰা ছোৱালীৰ টিম হয় ত' তাহাঁতক সিহঁতি হৰুৱাই দিছে 10টাৰ ওপৰত গ'ল দি কেইবা এটা টিমক হৰুৱাই দিছে ত' সেইটোৱে যে আমি তেওঁলোকৰ স্পৰ্টছ কেৰিয়াৰ বিশেষকে অসমৰ প্ৰস্পেক্টত মই এটা কাৰণেই ভাল বুলি কম যিহেতু অ স্পৰ্টছ কেপিটেল হৈছে হাৰিয়ানা ঠিক আছে ত' হাৰিয়ানাত হয় কি যে স্পৰ্টছত এডপ্ট হৈ যায় ত' তাত চাকৰি প্ৰস্পেক্ট নাথাকে কিন্তু আমাৰ অসমত আকৌ যদি স্পৰ্টছ ভালকে খেলিব পাৰে তেনেহলে লাভলীনা বুঢ়াগোহাঁইয়ে কওঁ বা আমাৰ হিমা দাসেই কওঁ ত' প্ৰত্যেকেই কিন্তু ডি এছ পি ৰেংকত পুলিচৰ চাকৰি APSC নিদিয়াকেও পাই গৈছে ত' সেই মানে বস্তুবিলাক আমি চাব লাগিব গতিকে আমি মাক অ দেউতাক হিচাপে তেওঁলোকক স্পৰ্টছ ষ্টাৰ হোৱাত এনকাৰেজ কৰা ভাল কিন্তু এটা হয় মই চিলেক্টিভিটিৰ কথা কওঁ যে চিংগল পাৰ্চন স্পৰ্টছ বিলাক খেলাটো বেছি ভাল কাৰণ টিম ৱৰ্কত এটা ল'ৰা বা এজনী ছোৱালীয়ে যদি চেচ খেলে অকে ৱেল এণ্ড গুড দিব্যা দেশমুখ এতিয়া চেম্পিয়ন হৈ গ'ল ঠিক আছে বাকী হয় মাৰাথান এথলেট বক্সিং এইবিলাক যি হওক চিংগল পাৰ্চন ত' হয় তেওঁ নিজকে আফিভ কৰিব পৰা বহুত স্কপ থাকে
কিন্তু যেতিয়া টিম উম, ৱৰ্কত হয় ন, ফুটবলে হওক, ক্ৰিকেটে হওক, ইভেন হকিও হওক, তো ইটছ এ টিম গেম। তো তাত এজন মানুহ খুব মানে ৰেচ কৰাটো অলপ দিগদাৰ হৈ যায়। তো মই মানে বেছিকে গুৰুত্ব দিম যে চিংগল অ পাৰ্চন স্পৰ্টছ বিলাকত খেলক। ইভেন বেডমিণ্টনত অ চিংগলো খেলে, মিক্স ডাবলো অ খেলে, ডাবলছো খেলে, অ তেনেকুৱাত একো অ প্ৰব্লেম নাই। কিন্তু অ এনেকুৱা এটা গেম চুজ কৰক যিটো নেকি ইণ্ডিভিজুৱেলি খেলিব পাৰে। অ মই মানে স্পৰ্টছৰ বস্তুটো প্ৰথম অ কৈ দিছো, আমি অ অ সৰু ল'ৰা অ ছোৱালীৰ পৰা আনিছো ন। উম অ মানে আপুনি এইটো বুজাব খুজিছে যে এইটো মানে অকল শিক্ষাটোৱে যে কেৰিয়াৰৰ স্পৰ্টছটো ক্ষেত্ৰত এটা লৈ যাব কেৰিয়াৰ সেইটো হ'ব পাৰে। নহয়। গতিকে ছাত্ৰ অ ছাত্ৰীৰ যিটো প্ৰতিভা আপোনালোকে দেখিছে যে তেওঁ এইটো ক্ষেত্ৰত ভাল, গানত ভাল বা সংগীতত ভাল, গানত ভাল বা স্পৰ্টছত ভাল বা বেলেগ দিশত ভাল, যিটো দিশত ভাল সেই দিশতে কেৰিয়াৰ উম চয়ন কৰি, কেৰিয়াৰ নিৰ্বাচন কৰি উম আগবাঢ়িব লাগে। কাৰণ যিটো ভৱিষ্যতে সেইটো এটা বৃত্তি হ'ব পাৰে, তেওঁ নিৰ্বাচন কোচ হ'ব পাৰে। জীৱিকা এতিয়া আমাৰ নিৰ্বাচনৰ ক্ষেত্ৰত ইউনিভাৰ্চিটিতে তুমি দেখিছা, আমাৰ সেইজন অ ছাৰে এতিয়া জিম ইনষ্ট্ৰাক্টৰ নহয় জানো, আৰু আমাৰ স্পৰ্টছ হয় টিচাৰ হয় নাই জানো। হয় হয় ত' জীৱিকা তেনেকুৱা বিলাক নিৰ্বাচনৰ থাকে। ক্ষেত্ৰত মানে বেছি এইটো ষ্ট্ৰিক্ট হ'ব নালাগে নহয় জানো। যিহেতু অ বহুতো পেৰেণ্টছ, আমাৰ অসমৰ পেৰেণ্টছ মানে বিলাকে যোনেই যিটো সৰহ নহওক সংখ্যকে যোনটো বিচাৰে ফিল্ডতে যে নহওক কিন্তু ছাত্ৰ ভালকে ছাত্ৰীসকল নিজৰ ডক্তৰ হওক, ইঞ্জিনিয়াৰ আত্মপ্ৰকাশ হওক। কৰিব পাৰিব লাগে। অ উম আত্মপ্ৰকাশ কৰিব পাৰিব লাগে। আত্মপ্ৰকাশ কৰিব পাৰিব লাগিব, আৰু এইটো ক্ষেত্ৰত যিটো তাৰ টেলেণ্ট হয় সেইটো তেওঁলোকৰ টেলেণ্টটো এক্সপ্ৰেছ হ'ব লাগিব। তেওঁলোকৰ পেৰেণ্টছসকলৰ চাপৰ্ট লাগিব নহয় জানো। অ মই বেলেগ মেমৰি এটা কম্পনেন্টত লৈ যাম, মেমৰি কথা সুধি আছিলা, মই এইটোত লৈ যাম চোৱা। অ ইয়াতে এটা অ এইখন মই মেমৰি ক্লাছ দিওঁ ষ্টুডেন্ট বিলাকক। ত' ইয়াত আছে হয় অপ্টিক ৰিজলিউচন এটা ইউজ কৰিছো। তুমিও যদি চোৱা ন, দেখিছা নাই কি হেৰি ধৰিব পৰা নাই মই, দেখিছা চাগৈ। ত' তাত কি হয়, অলপ দেৰি যদি কনচেনট্ৰেট কৰা যায় ন, আমি যেনেকে ধ্যান কৰো ন, তেনেকে 2 মিনিট চোৱাৰ পিছত তাত কনচেনট্ৰেচনটো বাঢ়ি যায়। ত' যাৰ কাৰণে নেকি অ মই এই মেমৰি ক্লাছ বুকখনত অপ্টিক ৰিজলিউচনটো ইউজ কৰিছো। ঠিক, অ আৰু তাৰপিছত হৈছে কি যে প্ৰত্যেকতে একোটা একোটা নীতি শিক্ষা আছে। প্ৰত্যেকখন হয় যিখন হয় মেমৰি বুক আছে তাত নীতি শিক্ষা আছে, আৰু সেই নীতি শিক্ষা খিনি হয় ভৱিষ্যত জীৱনৰ কাৰণে খুবেই প্ৰয়োজনীয়। যেনেকে মই এটা লাইন যদি কওঁ, সময় অমূল্য সম্পদ, যদিও নদীৰ পানীৰ দৰে দেখা নাযায়। ছাত্ৰ ছাত্ৰীসকলে এতিয়া প্ৰথমতে মই কৈছো প্লে স্কুল যায়, তাৰ পৰা 1 2 3 কে পাৰ হৈ যায়, আৰু খুব সোনকালে তেওঁলোক ডাঙৰো হৈ আহে। ক্লাছ 8 মানলৈ মাত হয় কলকলীয়া হৈ যায়, তেওঁলোকে অলপ বেলেগকে ভাবিব বিচাৰে। সেইটো টাইমত মাক দেউতাকে কথা কলেও অকনমান তেওঁলোকৰ খঙো উঠে। হা, ত' তেনেকুৱা হয় হৈ হয় যায়, হয় সেইখিনিলৈকে সিহঁতি চিলেক্টিভ হৈ যায়। যেনেকে এতিয়া হয় বিজ্ঞানেই হওক বা অংকই হওক বা ইংৰাজী হওক। এতিয়া প্ৰথম কথা হৈ গ'ল, আমি যে সৰু ল'ৰা ছোৱালী আছে ন, ত' সৰু ল'ৰা ছোৱালীৰ কাৰণে মই প্ৰথমতেই ডায়েৰীখনেই আনিছিলো। এই ডায়েৰীখনত কি হৈছিলে যে এই নীতি শিক্ষা বিলাকৰ লগতে মই কিছুমান মানে আমাৰ যিখন ডায়েৰী এখন লিখো ন, ত' তেনেকে সৰু ল'ৰা ছোৱালীৰ কাৰণেও ডায়েৰী কৰিছিলো। আৰু ইয়াতো তেনেকে লিখা আছে তোমাৰ দিন লিপি বুলি। ইয়াত যিটো লিখা আছে, ইয়াত দিনাংক লিখা আছে, আৰু ইয়াত দিন লিপি বুলি লিখা আছে। ঠিক আছে, এতিয়া হয় হৈছে কি যে আহ দৈনন্দিন মানে ইউ নিড টু উইন দা ডেইলি বেটল, তেনেকে কোৱা যায়। দৈনন্দিন জীৱনৰ যিখন যুদ্ধ হয় ন, সেইখন আচলতে জিকিবলৈ হলে দিনটো খুব ভালকে আৰম্ভ কৰিব লাগিব। এতিয়া হৈ যায় কি, ল'ৰা ছোৱালীৰ হোম এচাইনমেন্ট থাকে, সেইবোৰ থাকে, সেইবোৰ কৰি মেলি ৰাতিপুৱা দেৰি হৈ যায়, আৰু কেতিয়াবা স্কুলো যাব নোৱাৰা হৈ যায়। ঠিক আছে, কিন্তু হয় তাকে যদি হয় টাইম মেনেজমেন্ট এটা ভাল হয়, হোমৱৰ্কটো লগে লগে স্কুলৰ পৰা আহি কৰি দিলেই আজৰি হৈ যাব। হয়নে? হোমৱৰ্কটো কৰি হয় হয় যদি গধূলি থৈ দিয়ে, তেনেহলে ৰাতিপুৱাটো টোপনি ক্ষতিও নহলে আৰু স্কুলো যাবলৈ পালে। আমি কথা পাতিছিলো যে এনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ মানসিক চাপ থাকে, তাৰ লগে লগে মানসিক চাপৰ ফলত তেওঁলোকৰ যিটো বিদ্যা গ্ৰহণৰ ক্ষেত্ৰত যিটো তেওঁলোকৰ পাৰদৰ্শিতা, সেই পাৰদৰ্শিতা তেওঁলোকে অলপ কমকৈ দেখুৱায়। গতিকে এই ক্ষেত্ৰত তেওঁলোকক কি দিব আপুনি, মানে ধৰি লওক এক ছাত্ৰ নম্বৰটো ধৰি ক'লো লওক দৈনন্দিন জীৱনটো মানে ইউ অ', নিড টু উইন দা ডেইলি বেটেল। হয় নহয়, দৈনন্দিন হয়, হয়, জীৱনৰ যুদ্ধখন তেওঁলোকে জয়ী হ'ব লাগিব। গতিকে টাইম হয়, মেনেজমেন্ট ভাল হ'ব লাগিব। কোনোবাই টান হয়, পায় বা অসমীয়াৰ গ্ৰেমেটিকেল বস্তুবিলাক টান পায়, তেনেহলে মই কি কৰিছো যে এনেকে মেমৰি প্লাছ বুকখনত মই য়েল্ল' পেজ দিছো। ঠিক আছে, ত' য়েল্ল' হয়, পেপাৰ ৰেড পেনটো মেমৰিৰ কাৰণে ভাল। ত' তেওঁলোকে যদি তেনেকে য়েল্ল' পেপাৰ ৰেড পেনে লিখে, তেনেহলে তেওঁলোকৰ অংকৰ হলে ফৰ্মুলাবিলাক মনত ৰৈ গ'ল, ইংৰাজীলে গ্ৰেমেটিকেল এৰৰ বিলাক ভাল হৈ আহিলে, অসমীয়াও হলে হয়, অসমীয়া আচলতে ব্যাকৰণৰ সৈতে শুদ্ধ অসমীয়া কোৱাটো টান আকৌ পৰীক্ষাটো উপস্থাপন কৰিব লাগিব ন। ত' তেনেকে হয়, যিকেইটা হয়, গ্ৰামাৰ লেংগুৱেজ হয়, সেই বস্তুখিনি কিন্তু সৰুৰ পৰাই ভাল কৰি আনিব লাগে। মানে 8 হয়, 9 এনেকুৱা ফেজত গ্ৰেমেটিকেল গোটেই এৰৰ খিনি সি ক্লিয়াৰ হয়, কৰি আহিব লাগিব। তেতিয়া
10 কোৱা, 11 কোৱা, 12 কোৱা ষ্টেণ্ডাৰ্ডত খুব ভালকে ল'ৰা বা ছাত্ৰ-ছাত্ৰীজন আগবাঢ়ি যাব পাৰিব একাডেমিকেলি। আমি যদি অ', ফ্লুৱেণ্ট অ', ইংলিছ কোনোবাই ক'ব পাৰে নে নোৱাৰে স্পকেন ইংলিছত, অ', তেনেদৰে তোমাৰ ধৰা অংকটো ইমানোতো টান বস্তু নহয় ন, ত' হয়, হয়, ফৰ্মুলা খিনি আছে, ত' সেইখিনি হয়, ফ'ল' কৰিব লাগে। আৰু হয়, হয়, ইংৰাজী হ'লে গ্ৰামেটিকেল এৰৰ খিনি যদি ঠিক হৈ যায়, তেনেহ'লে সেই হয়, ছাত্ৰ বা ছাত্ৰীজনী কি হৈ যায় যে এটলিষ্ট 60-70 মাৰ্কছ ধুনীয়াকে স্ক'ৰ কৰিব পাৰে। আৰু লেটাৰৰ কথা যদি কোৱা নাই ন, হয়, এইফালে 80% মাৰ্কছ লাগে আৰু ল'ৰাজনে বা ছোৱালীজনীয়ে পাৰা নাই, তেতিয়া হৈছে কি এবভ 80% কুৱেশ্যন পেপাৰখনত অকমান হাৰ্ডনেচটো বাঢ়ি যায়, আৰু তাৰ কাৰণে তাৰ প্ৰিপেৰেচনটো সেইটো লেভেলত লাগিব। যি স্পৰ্টছে হওক, CBSE হওক, ছেবাই হওক, হয়, আচলতে কি হৈ যায় 80% মানলৈকে এটা কমন কুৱেশ্যন ষ্টেণ্ডাৰ্ড থাকে, কিন্তু তাৰপিছত অলপ কিছুমান পিকুলিয়াৰ কুৱেশ্যন থাকে, আৰু সেইখিনি কৰিবলৈ হ'লে আমি এটাই বস্তু কম যে ৰিড ইন বিটুইন দা লাইনছ। হয়, হয়। অঞ্জন দা, আমি সামৰিব লাগিব আজিৰ লাইভটো। বৰ্তমান মই তেজপুৰত আছো, তেজপুৰৰ বৃদ্ধাশ্ৰমত। ইয়াতে আমি নহয়, এতিয়া কাইলৈৰ কি কাৰণে বুলি কয়, আমি প্ৰায় 15-20 মিনিট কৰিলোৱে, 20 মিনিট হৈ গ'ল গম পোৱা নাই। বেছি যদি লেংদি হয় ন, তেতিয়াহ'লে মানে ল'ৰা-ছোৱালী বিলাকৰ ইমান বস্তুটো গম নাপাব, লেংদি হৈ গ'ল। হয়, হয়, আমি এতিয়া সামৰিছো, মানে মই ইয়াৰ পৰা যাবলৈ ওলাইছো। ইয়াত আমি একো নাই এসাঁজ তুমি ভাতৰ ব্যৱস্থা কৰি দিয়া হ'ল কালিৰ কাৰণে। ইয়াত আছো যেতিয়া এনেকুৱা অসুবিধাৰ মাজতে আপোনালোকৰ লাইভ আহিলো, যিহেতু আমি কথা দিছিলো। অঞ্জন দা, পিছত লগ পাম, আৰু সকলোকে বিদায় দিছো। আজিৰ কথাখিনি আকৌ আমি আলোচনা কৰিম পৰৱৰ্তী সময়ত। ঠিক আছে, সকলোকে বিদায়। অ'।